নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ যুগত সকলোৰে হাতত স্মাৰ্টফোন থাকে আৰু এই স্মাৰ্টফোন আপোনালোকৰ হাতৰ পৰা বাই চান্স হেৰাই যায় বা চুৰি হৈ যায়, তেন্তে প্ৰথম কাম আপোনালোকে কি কৰিব লাগিব, কেনেকৈ আপোনালোকে ঘূৰাই পাব এই স্মাৰ্টফোন, সকলো কথা এইটো ভিডিঅ'ত ক'ম। সকলো কাম অনলাইনতে কৰি দেখুৱাম, কাৰণ কিছুমান মানুহ এনেকুৱা থাকে পুলিচ থানাত গৈ কমপ্লেইন দিবলৈ সংকোচ কৰে। গতিকে আপোনাৰ নেহেৰাব পাৰে, কিন্তু আপোনাৰ আত্মীয় কাৰোবাৰ হেৰালে আপুনি কেনেকৈ উলিয়াই দিব বা কেনেকৈ আপুনি ট্ৰেক কৰি দিব বা কেনেকৈ আপুনি কমপ্লেইন অনলাইনৰ জৰিয়তে কৰি ফোনটো ঘূৰাই আনি দিব, এই ভিডিঅ'ৰ জৰিয়তে মই সকলো কথা কৈছোঁ। ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই ৰাখক। গতিকে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে প্ৰথমতে যাব লাগিব যিকোনো ব্ৰাউজাৰত, আৰু ব্ৰাউজাৰত গৈ লষ্ট মোবাইল পুলিচ কমপ্লেইন বুলি আপুনি চিম্পলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছতে এটা অপশ্যন ওলাব, আপোনালোকে ইয়াতে দেখা পাই যাব। মই ইয়াতে আপোনালোকক দেখুৱাই আছোঁ। অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাব এটা অপশ্যন, ৰিকুৱেষ্ট ফৰ ব্লকিং লছ পাব্লিক ষ্টলেন মোবাইল। ইয়াতে ক্লিক কৰিব আপোনালোকে। তাত ক্লিক কৰাৰ আগতে বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাব যোনটো ফটো ছেকশ্যনত, ইমেজ ছেকশ্যনত যাব। ইমেজ ছেকশ্যনত গৈ আপোনালোকে এটা এপ্লিকেশ্যন, কেইবাটাও এপ্লিকেশ্যন আপোনালোকে ইয়াতে দেখা পাব। এই এপ্লিকেশ্যনৰ যিকোনো এটা আপোনালোকে লিখি উলিয়াই ৰাখিব, কাৰণ আপোনালোকৰ কামত দিব। তাত ক্লিক কৰাৰ পাছতে বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাইছে ৰিকুৱেষ্ট ফৰ ব্লকিং লছ পাব্লিক ষ্টলেন মোবাইল। ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াতে অল ইণ্ডিয়া এইটো চাৰ্ভাৰ কাম কৰে, অসমৰ হওক বা যিকোনো ষ্টেটৰে ইয়াতে কমপ্লেইন কৰিব পাৰিব। প্ৰথমতে আপোনালোকৰ যোনটো মোবাইলত থকা মোবাইল নাম্বাৰ, দুটা যদি আছে দুটা নাম্বাৰ দিব, বা এটা আছিলে যদি এটাটো আপোনালোকে ইয়াতে ফিল আপ কৰিব। তাৰ পাছতে মোবাইলৰ নাম্বাৰ এটা থাকে, EMEI নাম্বাৰ বুলি থাকে। দুটা নাম্বাৰ থাকে আপোনালোকৰ মোবাইলৰ বক্সাটো থাকিব, বা আপোনালোকৰ যোনটো কিনাৰ ৰিচিপ্টটো হয় ৰিচিপ্টতো থাকিব। আৰু ইয়াতে মোবাইল ব্ৰেণ্ড, কি মোবাইল ব্ৰেণ্ড আছিলে আপোনাৰ, ভিভ', অপ', আইফোন যি আছিলে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছতে তলতে মডেল নাম্বাৰ দিয়া আছে, মডেল নাম্বাৰৰ কি হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপলোড ইনভইচ দিয়া আছে, যদি আপোনাৰ কিনাৰ ৰচিদ যদি আছিলে সেইটো আপলোড কৰিব পাৰে, যদি নাই আপলোড নকৰিলেও হ'ব, কাৰণ যোনটো ষ্টাৰ মাৰ্ক থাকে, ৰেড ষ্টাৰ মাৰ্ক, সেইটোৱে মেণ্ডেটৰী হয়। তাৰ পাছত লষ্ট ইনফৰমেশ্যন, ইয়াতে আপোনালোকে কোনটো জেগাত হেৰাই গৈছিলে আৰু কোন তাৰিখে হেৰাই গৈছিলে সেইটো আপোনালোকে দিব লাগিব। তাৰ পাছতে ইয়াতে ষ্টেট চিলেক্ট কৰিব লাগিব, আছাম, অভিয়াছলি আছামেই হ'ব। তাৰপাছত ডিষ্ট্ৰিক্ট, কোনটো ডিষ্ট্ৰিক্টত হেৰাইছিলে সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত আপোনালোকে চিলেক্ট কৰিব লাগিব পুলিচ ষ্টেচন, যোনটো এৰিয়াত হেৰাইছিলে সেইটো পুলিচ ষ্টেচন। তাৰ পাছতে আপলোড পুলিচ কমপ্লেইন এটা অপশ্যন আছে। আপোনালোকক মই অলৰেডি কৈছিলোঁৱে যে এপ্লিকেশ্যন এটা ডাউনলোড কৰি ল'ব। তাৰপৰা সেইটো ডাউনলোড কৰি আপোনালোকে লিখি উলিয়াই ল'বলৈ কৈছিলোঁ, সেইটো লিখি লোৱা এপ্লিকেশ্যনখন ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব। আপোনালোকক মই অলৰেডি দেখাইছিলোঁৱে। তাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, মোবাইল অনাৰ ইনফৰমেশ্যন, কাৰ মোবাইল আছিলে, কি কথা, ইয়াতে ডিটেইলছ দিব লাগিব। মোবাইল অনাৰ নেম, এড্ৰেছ, আইডেণ্টিটিত আপোনালোকে ইয়াতে পান কাৰ্ড, আধাৰ কাৰ্ড চিলেক্ট কৰিব পাৰে। এটা চিলেক্ট কৰাৰ পাছতে যোনটো আপলোড আইডেণ্টিটি অপশ্যনটো আছে তাত ক্লিক কৰি আপোনালোকে এই পান কাৰ্ড চিলেক্ট কৰিলে পান কাৰ্ড বা যি চিলেক্ট কৰে সেইটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছতে আইডেণ্টিটি নাম্বাৰ, যদি পান কাৰ্ড আপলোড কৰে তেন্তে পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে আপোনালোকে দিব লাগিব। ইমেইল আইডিটো মেণ্ডেটৰী নহয়, নিদিলে একো আপত্তি নাই। তাৰ পাছতে যোনটো তলত কেপচা কোডটো দিয়া আছে, সেইটো আপোনালোকে কেপচা কোডটো ফিল আপ কৰিব লাগিব, যেনেকৈ আছে তেনেকৈ। কেপিটেল থাকিলে কেপিটেল বা স্মল থাকিলে স্মল আপোনালোকে চিলেক্ট কৰি এইটো ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত বন্ধুসকল, তলতে মোবাইল নাম্বাৰ ফৰ OTP এটা অপশ্যন আছে। সেইটোত আপোনালোকে কি কৰিব, আপোনাৰ অলৰেডি মোবাইল হেৰাই গৈছিলে, কিন্তু আপুনি এটা মোবাইল নাম্বাৰ উলিয়াই ল'ব লাগিব, মানে আত্মীয় বা ঘৰৰ কাৰোবাৰ মোবাইল নাম্বাৰ ইয়াতে আপোনালোকে দিব পাৰিব। দি চেণ্ড গেট OTP অপশ্যনটোত ক্লিক কৰিব। এই গেট OTP অপশ্যনটোত ক্লিক কৰিলে এটা OTP মোবাইল নাম্বাৰত আহি যাব, আৰু এই মোবাইল নাম্বাৰত অহা OTPটো ইয়াতে এণ্টাৰ কৰাৰ পাছতে ডিটেইলছটো ফিল আপ আপুনি ছাবমিট কৰিব পাৰিব। এই মোবাইল নম্বৰটো কিয় প্ৰয়োজন হয় আপোনালোকে নিশ্চয় গম পাইছে চাগে। যেতিয়া পুলিচে মোবাইলটো ট্ৰেক কৰিব বা ব্লক কৰিব বা চুৰিজনক ধৰিব, তেন্তে এই মোবাইল নাম্বাৰৰ যোগেদি আপোনাক কণ্টেক্ট কৰিব পুলিচে, আৰু লাষ্টত আপোনালোকে ছাবমিট কৰি কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব পাৰিব। এনেকৈ আপোনালোকে অতি সহজে মোবাইল হেৰালে বা চুৰি হ'লে কমপ্লেইন কৰিব পাৰিব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ পালে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ।
গতিকে আজি ভিডিঅ'টো ইমান আছিল। আমি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।